Hello everyone. Today we will discuss a very interesting topic, that is the moral development stages given by Lawrence Kohlberg. It is a very important topic. Amar mane CTET ইয়াৰ related question আহিয়ে থাকে আৰু ইয়াত কি কৈছে যে আমাৰ ইয়াৰ আগৰ ক্লাছত আমি পঢ়িলোঁ জিন পিয়াজেৰ হেৰি কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী পঢ়িছিলোঁ হয়নে জিন পিয়াজে ৱাজ এন ছুইচ চাইকলজিষ্ট এণ্ড হি গেভ 4 stages of cognitive development. Cognitive ৱৰ্ডটো আমাৰ মেণ্টেল এবিলিটি বা ইণ্টেলেকচুৱেল এবিলিটিৰ লগত ৰিলেটেড এইখিনি কথা আগৰ ক্লাছটোত কোৱা হৈছিলে যদি চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে এবাৰ চাই ল'বা তো লেট আছ কাম টু দ্য কোহলবাৰ্গ ষ্টেজেছ অফ মৰেল ডেভেলপমেণ্ট তো কোহলবাৰ্গে কি কৰিছিলে হি ৱাজ হাইলি ইনফ্লুৱেঞ্চড বাই পিয়াজেটছ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী তো পিয়াজে কি কৈছিল পিয়াজে ষ্টৰি টেলিং ছেশ্যন ইউজ কৰিছিল আৰু আমাৰ ধৰ চিলড্ৰেনখিনিক তেওঁ ন'টিচ কৰিছিল তেওঁ কৈছিল যে দে গেইন নলেজ থ্ৰু একশ্যন মানে সিহঁতে নিজে নিজে শিকিব পাৰে সিহঁতৰ ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট নিজে নিজে হৈ যায় সিহঁতৰ কামৰ জৰিয়তে শিকে লাৰ্ণিং বাই ডুইং এনেকুৱা ধৰণৰ কামৰ জৰিয়তে চিলড্ৰেনখিনিয়ে শিকিব পাৰে তো কোহলবাৰ্গে কৈছিল যে হয় কগনিটিভ ডেভেলপমেণ্ট নিজে নিজে হয় আৰু লগতে মৰেল ডেভেলপমেণ্টটো তেনেকৈ মানে আমাৰ মৰেল ডেভেলপমেণ্টটো হৈ যায় গতিকে ডিপেণ্ডিং অন ডিফাৰেণ্ট এজ লেভেল হি অলছ' গেভ some stages of moral development. So basically he gave 3 levels of moral development, each level containing 2 stages and thus 6 stages of moral development. মানে কোহলবাৰ্গে টোটেল 6টা ষ্টেজ দিছিল মৰেল ডেভেলপমেণ্টৰ প্ৰত্যেকটো টোটেল 3টা লেভেল দিছিল প্ৰত্যেকটো লেভেলতে দুটা দুটা ষ্টেজ আছিল গতিকে তেনেকৈ 6টা ষ্টেজ আছিল টোটেল হ'ল আমি ওৱান বাই ওৱান ডিছকাছ কৰিম তো ফাৰ্ষ্ট অফ অল হোৱাট ডাজ দিছ ৱৰ্ড মৰেল মিন এই মৰেল ৱৰ্ডটোৱে কি মিন কৰে দ্য ৱৰ্ড মৰেল মিনছ ইট ইজ দ্য থিংকিং লাইক হোৱাট শ্বুড উই ডু অৰ হোৱাট শ্বুড নট উই ডু আমি কি কৰিব লাগে আমি কি কৰিব নালাগে এতিয়া দেখিছেনে আমাৰ চবৰে মাজত এটা ভাল মানে ভাল আৰু বেয়া দুটা চাইডে আছে আমি কিবা এটা ডিচিশ্যন ল'লে আমি মানে সদায় ভাল ডিচিশ্যন নল'বও পাৰোঁ গতিকে ইয়াত কি হৈছে মৰেল বুলি এইখনত দেখায় এফালে এটা এইটো ধৰা ভাল মানুহ আৰু ৰাইট চাইডে থকাজন বেয়া মানুহ মানে ই বেয়া বুদ্ধিবোৰ দিব আৰু ই ভাল বুদ্ধিবোৰ দিব আমি যদি কিবা এটা কাম কৰিব বিচাৰোঁ আমি ভাবি চাওঁ ন কৰিমনে তো আমাৰ যিটো ধৰা যদি সেইটো ভাল কাম হয় তেতিয়াহ'লে আমাৰ ভিতৰত যিটো ভাল থিংকিং আছে সি ক'ব যে এইটো আমি কৰিব লাগে কিন্তু বেয়া থিংকিংটোৱে কি ক'ব নাই এইটো কৰিব নালাগে হয়নে কিন্তু সেই তাৰপিছত ডিচিশ্যনটো আমি নিজেই ল'ম সেই ডিচিশ্যনটো আমি কেনেকৈ ল'ম আমাৰ যিটো মৰেল ডেভেলপমেণ্ট তাৰ ওপৰত বেছ কৰিহে আমি ডিচিশ্যন ল'ম এতিয়ালৈকে আমি তাৰমানে আমাৰ ডেভেলপমেণ্ট যিমানখিনি হৈছে সেইটোৰ ওপৰত বেছ কৰিহে আমি কিবা এটা ডিচিশ্যন লওঁ হয়নে তো এতিয়া আমাৰ ষ্টেজ ৱাইজ মৰেল ডেভেলপমেণ্টবোৰ কেনেকৈ হয় চাওঁ এতিয়া কোহলবাৰ্গে কি কৰিছিল তেনেকুৱা মানে তেওঁৰ বহুত কিছুমান ষ্টৰি আছে তাৰে এটা ফেমাছ ষ্টৰি হৈছে হেন্স বুলি এজন পাৰ্টিকুলাৰ পাৰ্চন আছিল হেন্স ডাইলেমা এতিয়া কোহলবাৰ্গৰ মতে হেন্স ডাইলেমা তেওঁ কেনেকৈ ডেছক্ৰাইব কৰিছিল যে এইজন হেন্স মানে এনেই দেখুওৱা হৈছে পিকচাৰত আৰু হেন্সৰ কি হৈছিলে ৱাইফৰ এটা ডাঙৰ বেমাৰ হৈছিল সেই বেমাৰটোৰ কাৰণে তাৰমানে মেডিচিন ক'তো নাপাইছিল অকল এজন কেমিষ্টৰ ওচৰতহে সেই মেডিচিনটো পোৱা গৈছিল তো হেন্সে এতিয়া কি কৰিছিল কেমিষ্টজনৰ ওচৰলৈ গ'ল তেওঁৰ পৰা কিনিব বিচাৰিলে কিন্তু তেওঁ ইমানেই বেছি দাম ক'লে যে হেন্সৰ ওচৰত ইমান পইচা নাছিল তেতিয়া তেওঁ কি ক'লে যে কেনেবাকৈ হ'লেও মানে অলপ কমাই মেলি হ'লেও দিব নেকি কিন্তু কোনোপধ্যে কেমিষ্টজনে নিদিলে তেওঁ ক'লে যে বহুত কষ্টৰ মূৰত তেওঁলোকে সেই মেডিচিনটো উলিয়াইছে গতিকে তেওঁক সিমানখিনি দাম লাগিবই তো ইমানখিনিৰ পিছত এতিয়া কোহলবাৰ্গে কেইবাটাও কুৱেশ্যন এৰাইজ কৰিছে মই কুৱেশ্যনখিনি ইয়াত দেখুওৱা নাই কুৱেশ্যনবিলাক এনেকুৱা ধৰণৰ আছিল যে হেন্সে এতিয়া কি কৰিব লাগে হেন্সৰ ওচৰত কি অপশ্যন আছে হেন্সে মনে মনে গৈ সেই মেডিচিনটো চুৰ কৰি আনিব লাগে নেকি যদি লাগে কিয় লাগে যদি মানে এনেকুৱা ধৰণৰ এতিয়া যদি নানে তেতিয়াতো ৱাইফ নেবাচিব যদি আনে সেইটোতো ভাল কাম নহ'ল কাৰণ তেওঁ মানে কি তেওঁতো সেইটো চুৰ কৰা নিচিনা হ'ল আৰু চুৰ কৰাটো ভাল কাম নহয় হয়নে তাৰপিছত আৰু যদি তেওঁ আনিলে আৰু তেওঁৰ ওচৰত এইটো অপশ্যন আছে যে তেওঁ চুৰ কৰি আনিলে তাৰপিছত নিজক চাৰেণ্ডাৰ কৰিলে এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন কোহলবাৰ্গে দেখাই থৈছিল তাৰমানে হেন্সে কোনটো কাম কৰিব লাগে আৰু আমাক যদি সেই কুৱেশ্যনকেইটা আমাক যদি দি দিয়া হয় তেতিয়াহ'লে আমাৰ মাজতো কিন্তু আনচাৰবোৰ বেলেগ বেলেগ আহিব কিছুমানে ক'ব হয় হেন্সে চুৰ কৰিয়ে আনিব লাগিছিল কিছুমানে ক'ব যে নাই আনিব নালাগিছিল কাৰণ এইটো বেয়া কাম এনেকৈ তো চবৰে মানে ডিচিশ্যনবোৰ বেলেগ বেলেগ হ'ব
সেই ডিচিশ্যনবোৰ কিহৰ বেচিছত হয় আমাৰ মৰেল ডেভেলপমেণ্টৰ বেচিছত হয় ঠিক আছে তো সেই তাৰ পৰাই মৰেল ডেভেলপমেণ্টৰ কথাটো আহিল তো এতিয়া কহলবাৰ্গে দিয়া 3টা লেভেল আমি চাই লওঁচোন 3 লেভেলছ অফ মৰেল ডেভেলপমেণ্ট দ্য ফাৰ্ষ্ট লেভেল ইজ প্ৰি কনভেনশ্যনেল মৰেলিটি খুব আহি থাকে এই কুৱেশ্যনটো ইয়াৰ পৰা কুৱেশ্যন প্ৰি কনভেনশ্যনেল মৰেলিটি ইয়াত মই এজ মেনশ্যন কৰা নাই এজ লেভেলটো বেলেগ বেলেগ জেগাত অলপ বেলেগ বেলেগকৈ আছে সেইকাৰণে মই ইয়াত দিয়া নাই আৰু এজৰ ৰিলেটেড কুৱেশ্যনো নাহে বাৰু প্ৰি কনভেনশ্যনেল মৰেলিটি কি হয় এইটো এটা লেভেল ফাৰ্ষ্ট লেভেল ইয়াৰ আণ্ডাৰত 2টা ষ্টেজ আছে ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 1ত কি দিছে অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন ইয়াত তাৰমানে ইয়াত ল'ৰা ছোৱালীবিলাক কেনেকুৱা হয় পানিছমেণ্টলৈ খুব ভয় কৰে সেইকাৰণে সিহঁতে যিমান পাৰে কথা শুনিবলৈ চায় যাতে সিহঁতে পানিছমেণ্ট পাবলগীয়া নহয় ষ্টেজ 2টো হৈছে ইণ্ডিভিজুৱেলিজিম এণ্ড এক্সচেঞ্জ পাৰ্চনেল ৰিৱাৰ্ড এক্সচেঞ্জ অৰ পাৰ্চনেল ৰিৱাৰ্ড অৰিয়েণ্টেশ্যন মানে ইয়াত কি হয় খুব সিহঁতি ইগ'চেণ্ট্ৰিক হয় অকল নিজৰটোৱেই ভাবে তাৰমানে আজি যদি সিহঁতি কাৰোবাক ধৰা নিজৰ টিফিনটো শ্বেয়াৰ কৰিছে তেতিয়াহ'লে সিহঁতে এক্সপেক্ট কৰি থাকিব যে সিও তাৰমানে বেলেগ এদিন সেই যাক শ্বেয়াৰ কৰিলে সিও তাৰমানে বেলেগ এদিন ইয়াক শ্বেয়াৰ কৰিব এক্সচেঞ্জ এনেকুৱা সেইটো হৈছে এক্সচেঞ্জ অৰিয়েণ্টেশ্যন এনেকুৱা ধৰণৰ সিহঁতৰ থিংকিংবোৰ থাকে তাহাঁতি সেইটো বিচাৰে আৰু খুব মানে টিট ফৰ টেট নিচিনা আৰু মই যেনেকুৱা তোৰ লগত কৰিছোঁ তয়ো মোৰ লগত তেনেকুৱাই কৰ এনেকুৱা ধৰণৰ বিচাৰে সিহঁতি হ'ল এতিয়া আমি আহি যাওঁ লেভেল 2 ছেকেণ্ড লেভেল এইটো হৈছে কনভেনশ্যনেল লেভেল আৰু ইয়াত কি হ'ব ইয়াতো 2টা ষ্টেজ আছে ষ্টেজ 1 ইজ ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ তো ইয়াত কি কৰে দিছ ষ্টেজ ইজ লেছ ইগ'চেণ্ট্ৰিক দেন প্ৰি কনভেনশ্যনেল মৰেলিটি প্ৰি কনভেনশ্যনেল মৰেলিটিত ল'ৰা ছোৱালীবিলাক বহুত বেছি ইগ'চেণ্ট্ৰিক হয় অকল নিজৰটোৱে চিনি পায় কিন্তু ইয়াত কি হয় লেছ ইগ'চেণ্ট্ৰিক হয় সিহঁতি ইটোতকৈ অলপ কম্পেৰেটিভলি লেছ ইগ'চেণ্ট্ৰিক ইহঁতৰ ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ বিল্ড কৰিব বিচাৰে তাৰমানে মানুহৰ লগত ভাল ধৰণে থাকিব বিচাৰে এনেকুৱা ধৰণৰ কামবোৰ কৰিব বিচাৰে যাতে মানুহে সিহঁতক গুড বয় বা গুড গাৰ্ল বুলি কওক সেনেকুৱা ধৰণৰ নিজকে ভাল বুলি দেখাব বিচাৰে ভাল কাম কৰিব বিচাৰে সেনেকুৱা সেইটো হৈছে ষ্টেজ 1 ষ্টেজ 2টো কি হৈছে মেইনটেইনিং দ্য ছ'চিয়েল অৰ্ডাৰ এণ্ড ল তো ইহঁতি ভাবে যে আমাৰ ছ'চাইটিত যিবিলাক ৰুল এণ্ড ৰেগুলেশ্যন আছে সেইবিলাক আমি মানি চলিব লাগে সেইবিলাক আমাৰ ভালৰ কাৰণে আছে আৰু সেইবোৰ আমি মানি চলিব লাগে সেইবিলাক যদি মানি নচলোঁ তেতিয়াহ'লে মানুহে আমাক ভাল বুলি নক'ব এনেকুৱা ধৰণৰ সিহঁতৰ থিংকিংবোৰ থাকে এইটো লেভেলত সেইটো হৈছে লেভেল 2 তো থাৰ্ড লেভেললৈ আহি যাওঁ এতিয়া থাৰ্ড লেভেলতো হৈছে পষ্ট কনভেনশ্যনেল লেভেল অৰ মৰেলিটি কনভেনশ্যনেল মৰেলিটি এইটো হায়েষ্ট লেভেল তো ইয়াতো আমাৰ তেনেকৈ ইয়াৰ আণ্ডাৰত 2টা ষ্টেজ আছে ষ্টেজ 1 এণ্ড ষ্টেজ 2 ষ্টেজ 1ত হ'ব ছ'চিয়েল কণ্ট্ৰেক্ট এণ্ড ইণ্ডিভিজুৱেল ৰাইটছ ইয়াত আমি মানে কি বিলিভ কৰোঁ যে আমাৰ ছ'চাইটিত যিবিলাক ল আছে যিবিলাক ৰুলছ আছে ডেট ৰুলছ আৰ ফৰ দ্য গুডনেছ অফ অল সেই ৰুলবিলাক তাৰমানে আমাৰ সকলোৰে ভালৰ কাৰণে বনোৱা হৈছে আৰু যদি আমি আমাৰ ৰাইটখিনি উই হেভ আৱাৰ ইণ্ডিভিজুৱেল ৰাইটছ আৰু আমাৰ যদি ইণ্ডিভিজুৱেল আমাৰ যিখিনি অধিকাৰ আমি পাব লাগে সেইখিনি যদি আমি নাই পোৱা তেতিয়াহ'লে উই হেভ দ্য ৰাইট টু প্ৰটেষ্ট আমি তেতিয়াহ'লে প্ৰটেষ্ট কৰাৰ অধিকাৰখিনিও আমাৰ আছে তো এইটো ষ্টেজৰ মানুহখিনিৰ মেণ্টেলিটি এনেকুৱা এতিয়া আমি কিবা এটা পাব লাগে কিন্তু নাই পোৱা আমাৰ ডাইৰেক্ট মাইণ্ডত কি আহে যে আমি প্ৰটেষ্ট কৰিব লাগে আমি এইটো পাব লাগে আমি নাই পোৱা গতিকে আমি তাৰ এগেইনষ্টত প্ৰটেষ্ট কৰোঁ তো সেইটো হৈছে এইটো ষ্টেজৰ নেক্সট আছে ষ্টেজ 2টোত আছে ইউনিভাৰ্চেল এথিকেল প্ৰিন্সিপল এইটো ষ্টেজত বহুত কম মানুহে থাকে বহুত কম মানুহৰ এইটো ষ্টেজ পায় মানে আমাৰ ধৰা 10-15% মানুহে এই ষ্টেজটো এচিভ কৰে ইট ইজ দ্য এবষ্ট্ৰেক্ট লেভেল ইট ইজ দ্য হায়েষ্ট লেভেল ইয়াত কি হয় ইয়াত মানে যিখিনি মানুহে এইটো ষ্টেজত থাকে সেই মানুহখিনিয়ে নিজৰ বিলিফ কিছুমান নিজৰ ল কিছুমান ফৰ্ম কৰে এণ্ড দে বিলিভ অন দেয়াৰ অ'ন লজ আৰু সেই লখিনি প্ৰুভ কৰিবৰ কাৰণে তেওঁলোকে বহুত ফাইটো হয়তো কৰিবলগীয়া হয় এজ ফৰ এক্সাম্পল গান্ধীজীয়ে নিজৰ ল উলিয়াইছিলে অহিংসা পৰম ধৰ্ম কৈছিলে গতিকে তেওঁ নিজৰ ৰুলতে চলিছিলে আৰু সেইটো ৰুলতে বেলেগেও চলিব লাগে বুলি তেওঁ বিচাৰিছিল বা ভাবিছিল মানে তেওঁ বিচাৰিছিল তাৰমানে নিজৰ ডিচিশ্যন নিজে ল'ব পাৰে এইটো ষ্টেজত মানুহবোৰ তেনেকুৱা তো এইটো ষ্টেজত বহুত কম মানুহ থাকে সেইবিলাক বহুত যিখিনি ডাঙৰ মানুহ আমাৰ আছে সেই মানুহখিনি এইটো ষ্টেজত আছে ঠিক আছে তো এইখিনিয়ে হৈছে মেইন কথা যে মৰেল ডেভেলপমেণ্টটো আমাৰ
ডিফাৰেণ্ট লেভেলত ডিফাৰেণ্টকৈ হয়। তো আমাৰ টোটেল 3টা লেভেল আছে। 3টা লেভেলৰ আণ্ডাৰত আমাৰ দুটাকৈ টোটেল 6টা ষ্টেজ আছে। আৰু সেই ষ্টেজকেইটাৰ ৰিলেটেড কুৱেশ্যন বহুত আহি থাকে। আমাৰ চিটেটৰ এইটো কোহলবাৰ্গ ৰিলেটেড যিখিনি কুৱেশ্যন আছে সেইখিনি মই এটা ক্লাছত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো, যাতে আগলৈও এনেকুৱা ভিডিঅ' পাই থাকা। ঠিক আছে, থেংক ইউ।